জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছিল। তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই অহা। কাৰণ যিসকল জুবিনৰ অনুৰাগীৰ নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব। যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল। যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিলে। সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই নিব পাৰোঁ, ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ক।